ওয়েলকাম টু মাই ইউটিউব চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইতিহাস বিষয়ৰ একেবাৰে পেজ ৱাইজ আমি আজি ৰিভিজন কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আজিটো প্ৰথম চেপ্টাৰ আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। সেইটোৰ পৰা প্ৰথমতে তুমি এইখিনি চাব লাগিব। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত, এইটো 1899 পৰা 1905 চনত সংগঠিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব, এইটো ইংলেণ্ড চৰকাৰ নিয়ন্ত্ৰণ আইন, এইটো কেতিয়া হৈছিল? 1773 চনত হৈছিল। আৰু গভৰ্ণৰ পদ যিটো আছিল সেইটো গভৰ্ণৰ জেনেৰেললৈ উন্নতি কৰা হৈছিল। আৰু এই ব্যৱস্থাৰ দ্বাৰা মুম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলৰ তলতে কৰা হৈছিল। ইয়াৰ পিছত চোৱা, ইয়াতে যিখিনি আছে, মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদৰ সন্ধি, এইটো কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? চনটো মনত ৰাখিবা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৃতিত্ব লাভ কৰাৰ পিছতে তিনিওটা অঞ্চল অৰ্থাৎ বংগ, বিহাৰ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰপিছত চোৱা, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? এইটো 1857 চনত হৈছিল। ইয়াৰ পিছত চোৱা, এইটো 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা। আৰু ইয়াৰে নৱগঠিত প্ৰদেশৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰ্ণেল R.H. কিটিনজক অসম প্ৰদেশৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। ইয়াৰ পিছত এই তলত যিখিনি আছে সেইখিনি চোৱা, গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ আৰু ভাৰতবৰ্ষ ক্লাইভৰ দ্বিতীয় কাৰ্যকালত পৰলৈ এইটো লৰ্ড ডেলহিউচি ইমান খ্ৰীষ্টাব্দলৈ সমগ্ৰ ভাৰতবৰ্ষতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিবেশ স্থাপন হোৱাৰ কলিকতা, বোম্বাই আৰু মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিওটা ঘাই পৰিণত হৈছিল। তাৰপিছত ইয়াতে চাবা, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এইটো 1826 24 ফেব্ৰুৱাৰীত হৈছিল। 1903 জুন খ্ৰীষ্টাব্দত ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত প্ৰস্তাৱ তৈয়াৰ কৰিছিল। সেইটো মনত ৰাখিবা। ইয়াতে চোৱা, ভাৰতৰ সচিব ৰবাৰ্ট হাজেলে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল ঐক্যবদ্ধ বংগ বিস্তৃত বিভক্তি দ্বিখণ্ডিতকৰণৰ বৃহৎ বংশগতি ভাঙি ছিঙি চুৰমাৰ কৰিব। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। তাৰপিছত তোমাৰ ইয়াতে যিখিনি আছে এইখিনিও চাবা, বংগ আলোচনীৰ যোগেদি ভাৰতীয় জাতিভেদৰ পৰা বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বাঙালী আৰু বুদ্ধিজীৱীসকল দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বাঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ কৰি দিব বিচাৰিছিল। ইয়াৰ পিছত মই যিখিনি তোমাৰ কৰিছোঁ, এইটো হাইলাইট কৰিছোঁ, তোমালোকে সেইখিনি চাবা। ইয়াতে চোৱা, আৰু যিকেইটা তোমাৰ আন্দোলন আছে, যেনেকুৱা ইয়াতে আছে তোমাৰ স্বদেশী আন্দোলন কেতিয়া হৈছিল, এই স্বদেশী আন্দোলনৰ বিষয়ে তোমালোকে চাব লাগিব। আৰু ইফালে এইখিনি আণ্ডাৰলাইন কৰা হৈছে চোৱা, 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছিল। এইটো মনত ৰাখিবা। তাৰপিছত এইটো বংগৰ সৰ্বনাশ যিটো আছিল, বংগৰ সৰ্বনাশ এইটো সঞ্জীৱনী প্ৰক্ৰিয়াত প্ৰকাশ পাইছিল। আৰু এইখিনিও তোমালোকে চাবা, বংগ বিভাজন কাৰ্যকৰী হোৱাৰ দিনা এইটো বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়া পালন কৰিছিল? 1905 চনৰ 16 অক্টোবৰ। তাৰপিছত চোৱা, অসম জাতীয় সাহিত্য, ইয়াতে এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। সুৰেন্দ্ৰ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী, কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী, কালিদাস কাব্য বিৰাসত আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী, ভূপেন্দ্ৰ দত্তৰ যুগান্তৰ আৰু ব্ৰহ্ম উপাধ্যায়ৰ সন্ধ্যা। তাৰপিছত এইটো সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দি ডন, এইটো কুমুদিনী মিত্ৰৰ মহিলা আলোচনী সুপ্ৰভাত, অৰবিন্দ ঘোষৰ বন্দে মাতৰম আদি সংবাদপত্ৰ আলোচনীত প্ৰকাশ পাইছিল। ইয়াৰ পিছত চোৱা, স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ হ'ল ক্ষীৰোদ প্ৰসাদ পলাশীৰ প্ৰাচিত্য, গিৰিশ ঘোষৰ চিৰাজউদ্দৌলা আৰু মীৰ কাছিম অমৃতলাল বসুৰ চাব্বাছ বাঙালী, অমৰেন্দ্ৰনাথ দত্তৰ বংগ ৰংগচ্ছেদ ইত্যাদি। ইয়াৰে পিছত কেইটামান গ্ৰন্থৰ নাম দিছে চোৱা, স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ, আৰু প্ৰমনাথ ৰায়চৌধুৰীৰ জয় সংগীত, কীৰ্তিচন্দ্ৰ দাশগুপ্তৰ নব্য ভাৰত, ৰামচন্দ্ৰ সেনৰ ত্ৰিবেদী বাঙালীৰ ব্ৰত কথা। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ তোমাৰ মিলাবলৈ আহিব পাৰে।
আৰু ইয়াতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটি পৰৱৰ্তী স্বাধীন বাংলাদেশৰ কি হৈছিল, এইটো ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰিছিল। আৰু যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলরে, এইটো বহুত ফেমাছ এটা গান আছিল। এইটো এইটো অৱনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ়লৈ উঠিছিল। সতীশ চন্দ্ৰ মুখোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত দি ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰসকলৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰা ব্ৰত হৈছিল। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি মনত ৰাখিবা। ইয়াৰে পিছত স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ এইটো 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল। ইয়াৰে পিছত ভাৰতী নামৰ যিখন পত্ৰিকা আছে সেই পত্ৰিকাখন কেতিয়া প্ৰকাশিত হৈছিল, 1907 চনত প্ৰকাশিত হৈছিল। ইয়াৰ পিছত আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এজন বীৰ মহিলা আছিল যাৰ নাম হৈছিল মাৰ্গাৰেট এলিজাবেথ নবেল। ইয়াৰ পিছত আব্দুল হালিম গজনবীয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ। মনত ৰাখিবা, এইটো ইউনাইটেড বেংগল ষ্টোৰ্ছ কোনে স্থাপন কৰিছিল। ইয়াৰ পিছত কেইটামান উদ্যোগৰ নাম দিছে। এইটো নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল, এইটো কেতিয়া স্থাপন কৰা হৈছিল, 1906 চনত। আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত 1905 চনৰ 17 ডিচেম্বৰ তাৰিখে R.C. দত্তৰ পৌৰসভাত বাৰাণসীত অনুষ্ঠিত হোৱা প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলনত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পৰ্কে দেশসমূহক জাগি তুলিছিল। ইয়াৰ পিছত 1 অক্টোবৰ তাৰিখে ইমান চনত 1906 চনত আগাৰ খা নেতৃত্বত 35জনীয়া এটা সজাতি দলে চিমলাত উপস্থিত হৈ লৰ্ড মিণ্টুৰ হাতত এই অৱদান আগবঢ়াইছিল। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তোমাৰ এইবোৰ চেপ্টাৰৰ পৰা যিখিনি ডাঙৰ কুৱেশ্যন আছে, লং এনচাৰ কুৱেশ্যন আছে, সেই গোটেইখিনি দিয়া হৈছে, তোমালোকে চাই ল'বা। তোমালোকৰ যিখিনি দৰকাৰী সেইখিনি মই ইয়াতে হাইলাইট কৰিছোঁ, তোমালোকে চাই লোৱা। ইয়াতে আৰু এটা লাল বাল পাল কাক কয়, এইটো 3জনক লাল বাল পাল বুলি কোৱা হয়। এইখিনি মনত ৰাখিবা। নাইটহুড উপাধি কাক দিয়া হৈছিল সেইখিনি মনত ৰাখিবা। এফালে মই এইখিনি হাইলাইট কৰিছোঁ, তোমালোকে চাই লোৱা। এইবোৰৰ পৰা 100% কমন কুৱেশ্যন আহিবই। আৰু ইয়াৰে যিবোৰ তোমাৰ অনুশীলনী আছে, অনুশীলনীৰ অতি চমু উত্তৰ আৰু চমু উত্তৰৰ প্ৰশ্ন গোটেইখিনি চাবা। আৰু বাকী যিখিনি তোমাৰ লং কুৱেশ্যন এনচাৰ আছে সেইখিনিৰ ওপৰত মই আগতে ভিডিঅ' এটা বনাই থৈছোঁ, তোমালোকে সেই ভিডিঅ'বোৰ চাই লোৱা। আশা কৰিছোঁ তোমালোকৰ এনেকুৱা পইণ্ট আউটিং কৰিলে সহায় হ'ব। আৰু এইবোৰৰ লগত যিবোৰ তোমাৰ জড়িত ছবি আছে সেই ছবিবোৰো তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা, কাৰণ ছবিবোৰো কি হয়, দৰকাৰী হয়। ইয়াতে মই গোটেইকেইটা হাইলাইট কৰিছোঁ, বহুত ইম্পৰ্টেণ্ট যিবোৰ আছে। আৰু ইয়াতে যিটো ৰাওলাট আইন 1919 চনত হৈছিল, সত্যাগ্ৰহ বা অহিংসা আন্দোলন 1919 চনত হৈছিল, এই যিবোৰ তোমাৰ চন আছে আৰু এইবোৰ যিবোৰ তোমাৰ যুদ্ধ আছে, সেই যুদ্ধ বা যিবোৰ তোমাৰ আন্দোলন আছিল, সেই আন্দোলনসমূহ কেতিয়া সংগঠিত হৈছিল আৰু এইবোৰৰ কোনে কৰ্তাধাৰা আছিল বা কোনসকল এইবোৰৰ লিড লৈছিল সেইখিনিৰ মনত ৰাখিবা। ইয়াতে মই যিখিনি ইম্পৰ্টেণ্ট হয় গোটেইখিনি মই কিন্তু আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে এইখিনি চাই লোৱা। তাৰপিছত পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হয়, এইখিনি গোটেইখিনি ইয়াতে দিয়া হৈছে। দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল আৰু কিমান দূৰ গৈছিল, লগতে কিমানজন মানুহ আছিল, সীমান্ত গান্ধী কাক বুলি কোৱা হয়। আৰু ইফালে যিটো তোমাৰ যিবোৰ চিত্ৰ আছে, চিত্ৰবোৰো মনত ৰাখিবা। গান্ধী আহৰণ চুক্তি, এইবোৰ কোনে লিড লৈছিল, প্ৰথম ঘূৰণীয়া মিল আইন অমান্য আন্দোলন, এইবোৰৰ কিন্তু চনবোৰ মনত ৰাখিব লাগিব, কাৰণ এই চনবোৰ তোমালোকৰ মিলাব আহিব পাৰে বা এই চনবোৰ তোমাৰ ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাবলৈও আহে, গতিকে এইবোৰ বহুতো দৰকাৰী হয়। আৰু ইয়াৰে পৰা 100% কুৱেশ্যন আহিবই। ইয়াৰ পিছত যিটো আগষ্ট প্ৰস্তাৱ আছিল, আগষ্ট প্ৰস্তাৱৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে মই গোটেইকেইটা ইয়াতে আণ্ডাৰলাইন কৰিছোঁ, হাইলাইট কৰিছোঁ, তোমালোকে
চাই লোৱা। আশা কৰিছোঁ তোমালোকক সহায় কৰিব। আৰু এই প্ৰশ্নবোৰৰ ওপৰত যিবোৰ ডাঙৰ কুৱেশ্যন হ'ব পাৰে সেইবোৰ মই আগতে দি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত এই ঘটনাবোৰৰ লগত জড়িত যিবোৰ চিত্ৰ আছে, এনেকুৱা এটা চিত্ৰ, এইটো ভাৰত ত্যাগ আন্দোলনৰ চিত্ৰ হয়। চিত্ৰবোৰ আইডেণ্টিফিকেশ্যন কৰিবলৈ আহিব পাৰে। ইয়াৰ পিছত জাতীয় সেনাবাহিনী কোনে গঠন কৰিছিল, কিয় গঠন কৰিছিল, এইবোৰৰ কাম কি, সেইবোৰো মনত ৰাখিবা। মই গোটেইখিনি যিখিনি দৰকাৰী সেইখিনি গোটেইখিনি মই এটা আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে এইবোৰ চাই ল'বা। ইয়াৰ পিছত জৱাহৰলাল নেহৰু ভাৰতৰ স্বাধীনতা বা স্বাধীন ভাৰতৰ জন্ম কেনেকৈ হৈছিল, কিমান চনত হৈছিল, আৰু ইফালে এই যিবোৰ চন আছে চনবোৰ মহাত্মা গান্ধীৰ জীৱনৰ লগত জড়িত, এই গোটেইখিনি তোমালোকে চাই ল'বা। আৰু অনুশীলনীৰ যিবোৰ একেবাৰে সৰু সৰু কুৱেশ্যন আছে সেইবোৰ তোমালোকে চাবা, 1 মাৰ্কৰ সেইবোৰ MCQ আহিব পাৰে, সেইখিনি তোমালোকে চাই ল'বা। আৰু ইফালে আনন্দৰাম ঢেকিয়াল ফুকনক কেনেদৰে ফাঁচি দিয়া হৈছিল বা কি কৰিছিল, সিহঁতে কোনটো আন্দোলনত যোগদান কৰিছিল, এই গোটেইখিনি ইয়াতে দিয়া আছে। আৰু তোমাৰ আন্দোলনৰ লগত জড়িত মানুহসকলক কোনখন জেলত কেতিয়া ভৰাই ৰখা হৈছিল সেইবোৰৰ বিষয়ে জানিবা। আৰু তোমাৰ চোৱা, এইটো 1857 চনৰ যিটো বিদ্ৰোহ আছিল, সেই বিদ্ৰোহৰ কাৰণসমূহ কি আছিল, ইয়াৰ বিফলতাৰ কাৰণ কি আছিল আৰু সফলতাৰ কাৰণ কি আছিল, গোটেইখিনি মই আণ্ডাৰলাইন কৰিছোঁ। তাৰপিছত যিখিনি তোমাৰ ইয়াতে ফুলগুৰি ধাবা যেনেকুৱা আছে, এইবোৰৰ মাজত নামনি অসমৰ কৃষক বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি কথা চাবা। যিটো আছাম ৰায়ত সভা আছে, আছাম ৰায়ত সভাৰ অধ্যক্ষ কোন আছিল বা প্ৰেচিডেণ্ট কোন আছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত মেককেবে কেতিয়া আৰু কেনেকৈ গুলীচালনাৰ কৰিছিল সেইবোৰো চাবা। এফালে আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ আছে, এইবোৰো তোমালোকে চাবা। ইয়াতে তাৰপিছত একেবাৰে ভাৰত স্বাধীনতা আন্দোলনৰ জাতীয় উৎসৱৰ ইয়াতে চোৱা, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়তে প্ৰশ্ন এটা আহিবই 100% গেৰাণ্টি। তো যিখিনি পৰা কুৱেশ্যন আহিব পাৰে মই হাইলাইট কৰিছোঁ, তোমালোকে চাই লোৱা। ইয়াৰ পিছত জোনাকী যুগৰ যিবোৰ ত্ৰিমূৰ্তি আছিল, সেই ত্ৰিমূৰ্তি কাক কাক কোৱা হয়, ইয়াতে মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে চাই লোৱা। তাৰপিছত ৰায়ত সভা কি, ৰায়ত সভাৰ কোনে প্ৰেচিডেণ্ট আছিল, সেইবোৰো তোমালোকে চাই লোৱা। সদৌ অসম ৰায়ত সভা কেনেকৈ গঠন কৰা হৈছিল, কেতিয়া গঠন কৰা হৈছিল, আহোম সভাৰ প্ৰথম সভাপতি কোন আছিল, আহোম সভা কিয় গঠন কৰা হৈছিল, এইবোৰো তোমালোকে চাবা। আছাম এছ'চিয়েশ্যনৰ লগত জড়িত যিবোৰ দৰকাৰী কথা আছে মই ইয়াতে হাইলাইট কৰিছোঁ, তোমালোকে চাই লোৱা। স্বদেশী আন্দোলনত অসমৰ ভূমিকা কি আছিল, এইবোৰো চাবা। অম্বিকাগিৰি ৰায়চৌধুৰী কোন আছিল, অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিভিন্ন ধৰণৰ যুদ্ধসমূহত বা আন্দোলনসমূহত কেনেকুৱা ভূমিকা আছিল, এইবোৰ মই ইয়াতে ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ। ইয়াৰ পৰা তোমালোকৰ MCQ 100% কমন পৰিব। এইটো যিহেতু ইতিহাস বিষয় হয়, গতিকে তোমালোকৰ ইয়াৰে পৰা বহুত ধৰণৰ চন থকা যিবোৰ MCQ আছে সেইবোৰ MCQ কিন্তু আহিব। আৰু ইয়াতে অসহযোগ আন্দোলনত মহাত্মা গান্ধীৰ কেনেধৰণৰ ভূমিকা আছিল, এই গোটেইখিনি ইয়াতে মই দি দিছোঁ, তোমালোকে চাই লোৱা, হাইলাইট কৰা হৈছে। ইয়াৰে পৰা কিন্তু মই বাৰে বাৰে কৈ আছোঁ 100% কুৱেশ্যন কমন পৰিব, তোমালোকে ভালদৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত কি কুৱেশ্যন হ'ব পাৰে মই ইয়াতে আণ্ডাৰলাইন কৰি দিছোঁ। তাৰপিছত ইয়াতে তোমাৰ কিছুমান এতিয়া চোৱা, বেদৰ সংহিতা আছে, বেদৰ সংহিতা। তাৰপিছত তোমাৰ ঋগ্বৈদিক যুগ কাক কয়, খ্ৰীষ্টপূৰ্ব যুগ কাক কয়, দ্ৰাবিড়সকলৰ, আৰ্যসকলৰ এইসকল যিবোৰ গোষ্ঠী আছে, গোষ্ঠীসকল কেতিয়া আৰু কেনেকৈ ক'ৰ পৰা ক'ত গৈছিল, সেইবোৰো তোমালোকে মনত ৰাখিবা। আৰু ইয়াতে চোৱা, ভাৰতবৰ্ষত টোটেল কেইটা স্বীকৃতপ্ৰাপ্ত ভাষা আছে সেইবোৰো ইয়াতে দিয়া আছে। আৰু ইয়াতে চোৱা, ইয়াৰ পৰাতো এটা কুৱেশ্যন আহিবই 100%। এইটো তোমাৰ কোনটো কথা, কোনটো উপনিষদ বা কোনটো মহাভাৰত বা কোনটো বেদৰ পৰা লোৱা হৈছিল, গোটেইখিনি কথা ইয়াতে দিয়া আছে, তোমালোকে এইখিনি চাই ল'বা। আৰু ইফালে সাঁচীৰ স্তূপটো কি হয়, ইউনেস্কোৰ দ্বাৰা কোনটো তোমাৰ স্থাপত্য কলা বা ভাস্কৰ্য কলা তোমাৰ ইউনেস্কোৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত হৈছিল, গোটেইখিনি ইয়াতে দিয়া আছে। অজন্তাৰ গুহা, ইলোৰা গুহা, এইবোৰ গুহা ক'ত অৱস্থিত, এইবোৰৰ মহত্ব কি, এইবোৰো তোমালোকে চাবা। ইয়াৰ পিছত চোৱা, কিছুমান নৃত্য আছে, সেই নৃত্যসমূহ কোন দেশৰ হয় বা কোন ৰাজ্যৰ হয়, এইখিনি তোমালোকে মনত ৰাখিবা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিব। তাৰপিছত পতঞ্জলিৰ যিটো যোগাসন আছে, সেইটো তোমাৰ কেইটা
কৰা হয়, আসন কৰা হয়, সেইটো অষ্টাংগ বুলি কোৱা হয়। হৰ্ণবিল উৎসৱ, তাৰমানে যিবোৰ উৎসৱ আছে, কোনটো ৰাজ্যৰ কোনটো উৎসৱ হয়, জাতীয় উৎসৱ হয় বা লোকেল নৃত্য হয়, সেইবোৰৰ বিষয়ে তোমালোকে চাবা। ইয়াতে মই আণ্ডাৰলাইন কৰিছোঁ, যিবোৰৰ পৰা কুৱেশ্যন আহিব পাৰে তোমালোকে চাই লোৱা, ভিডিঅ' পজ কৰিও চাব পাৰা। আৰু এই অধ্যায়সমূহৰ পৰা যিবোৰ তোমাৰ লং কুৱেশ্যন আহিব পাৰে, গোটেইকেইটা লং কুৱেশ্যন মই আগৰ ভিডিঅ' এটা দি দিছোঁ, তোমালোকে চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাটো ভালেই হওক, তাৰে শুভকামনা কৰিলোঁ। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।